এটা ডাঙৰ খবৰ জনাব বিচাৰিছো এই মুহূৰ্তত অখিল গগৈ আজি সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক টাৰ্গেট কৰি লৈছে আৰু বানপানীৰ সমস্যাৰ সময়ত কিয় অসমক গুৰুত্ব প্ৰদান কৰা নাই আৰু এই সময়ছোৱাত বিজেপিৰ নেতা মন্ত্ৰীয়ে তুলুঙা মন্তব্য কৰিছে বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ উল্লেখ কৰিব বিচাৰিছো অখিল গগৈ এই সন্দৰ্ভত গৰজ দি উঠিছে খৰব হৈ পৰিছে অখিল গগৈ উল্লেখ যে অখিল গগৈ কেইবাটাও মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক যদি ভাল পায় অসমৰ বাবে কি চিন্তা কৰিছে প্ৰশ্ন কৰিছে অমিত শাহৰ প্ৰসংগ আনিছে যে বানপানী সমস্যা সমাধান কৰিবলৈ পুখুৰী খানিব বুলি কোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে ৰাজ্য চৰকাৰে কি কৰিছে উল্লেখ যে যেটো সময়ত বানপীড়িতৰ কাষত উপস্থিত হৈছে নেতা মন্ত্ৰীসকল সেই সময়ছোৱাতে এনে ধৰণৰ প্ৰসংগ উত্থাপন কৰিলে অখিল গগৈ আৰু অখিল গগৈৰ এই বক্তব্যৰ পৰৱৰ্তী সময়ত কেনেদৰে প্ৰতিক্ৰিয়া দিয়ে সেয়া হ'ব গুৰুত্বপূৰ্ণ কিন্তু বিজেপি চৰকাৰক এক প্ৰকাৰ আজি কেনেদৰে টাৰ্গেট কৰিলে অখিল গগৈ আমি শুনাব বিচাৰিছো গৃহযুদ্ধ হয় তো এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে মাত্ৰ 50টা পুখুৰী খান্দি যদি অসমৰ নিচিনা এটা জ্বলন্ত সমস্যা সমাধান বানপানীৰ নিচিনা জ্বলন্ত সমস্যাটো সমাধান কৰাৰ কথা কয় এটা অসমীয়া জাতিৰ প্ৰতি অপমান গতিকে মই গৃহমন্ত্ৰীক ইয়ালৈ আহি অসমৰ মানুহৰ ওচৰত তেওঁক ক্ষমা খুজিবৰ কাৰণে আৰু বানপানীৰ সময়ত মানে মইতো শুনো যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বোলে আমাৰ অসমক খুব ভাল পায় য়োগা কৰিলে বোলে অসমৰ গামোচাখন লৈহে তেওঁ কৰে বহুত মৰম তেওঁ কিন্তু অসমৰ মানুহ যেতিয়া বানপানীত পৰে তেওঁ এবাৰো নাই মণিপুৰৰ মানুহ যেতিয়া এথনিক ক্লিনজিঙত পৰে যেতিয়া গৃহযুদ্ধ হয় চিভিল ৱাৰ হয় তেতিয়া তেওঁ এবাৰো নাই এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী নহয়নে গতিকে এই মুহূৰ্তত ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ যে নৰেন্দ্ৰ মোদীয়ে অসমৰ বানপানী চাবলৈ আহিব লাগে গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বানপানী চাবলৈ আহিব লাগে নিৰ্বাচনৰ আগত আমি শুনি আছিলোঁ যে অসমলৈ কিবা প্ৰত্যেক 15 দিনৰ মূৰে মূৰে কেন্দ্ৰীয় মন্ত্ৰী আহে বুলি শুনিছিলোঁ ন বিজেপিয়ে কৈছিলে ন অসমলৈ প্ৰত্যেক 15 দিনৰ মূৰে মূৰে বোলে কেন্দ্ৰীয় মন্ত্ৰী এজনকে আহে এতিয়া বানপানীৰ সময়ত অসম ডুবি আছে ককবকাই আছে লাখ লাখ মানুহৰ ঘৰ উটি গৈছে 47জনকে মানুহ মৰিছে তাৰ পাছতো এতিয়ালৈকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে গামোচাখন লৈ এবাৰৰ কাৰণেও অসমলৈ নাহিল তেওঁ য়োগাত পিন্ধি থকা গামোচাখন এইখনতো অসমীয়া গামোচা নহয় এইখন আমাৰ হেৰিয়াৰ কি কয় সৰ্বানন্দ সোণোৱালৰ যে গুৰু কি নাম কৃষ্ণগুৰুৰ গামোচাখন এখনতো অসমীয়া গামোচা নহয় সেইখনতো ফাকে কৃষ্ণগুৰু গামোচাখনতো আৰু অসমীয়া গামোচা নহয় ভাই এইটোতো মিছা কথা গতিকে এই মুহূৰ্তত মই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক অসমৰ বান পৰিস্থিতি চাবৰ কাৰণে আহিবৰ কাৰণে আৰু বান পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে 50,000 কোটি টকা কেন্দ্ৰীয় মন্ত্ৰী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 70990117 আৰু 7099017110 যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো খবৰৰ